আকৌ নিমকি অৰ্ডাৰ আছে। মই এয়া ভাজি আছোঁ। আজি আপোনালোকক এখন নিমকি ভাঙি দেখাইছোঁ দেই, কিমান খাস্তা হয়। এইখন ধৰক নিমকি, দেখিছেনে কিমান খাস্তা হৈছে। এনেধৰণে মই নিমকিটো খাস্তা কেনেকৈ কৰোঁ আজি তাকে দেখুৱাইছোঁ দেই। নিমকি খাস্তা কৰিবলৈ হ'লে কোনো ধৰণৰ বেকিং পাউডাৰ বা বেকিং ছ'ডা দিব নালাগে। মই নিদিওঁ, আনে দিয়ে যদি মই নাজানো, কিন্তু মই যেতিয়া নিমকিকেইখন বনাওঁ যথেষ্ট খাস্তা হয় আৰু সেইটো কেনেকৈ কৰোঁ তাকেহে দেখুৱাইছোঁ। ময়দাখিনি লৈ লৈছোঁ, তাতে এয়া ডালডা লৈ লৈছোঁ আৰু সোৱাদ অনুসৰি নিমখ আৰু ক'লা জিৰা দি দিছোঁ। তাৰপাছত মই ইয়াতে আধাখিনি ডালডা দিলোঁ নহয়, আৰু আপোনালোকে ময়দা কিমান দিছে সেইটোৰ ওপৰতো নিৰ্ভৰ কৰে দেই। আৰু তাত মই দি দিছোঁ অলপমান ৰিফাইন। এইখিনি এতিয়া সুদাকৈ পানী নোহোৱাকৈ ভালদৰে এইখিনি মঠি ল'ব লাগিব। এনেধৰণে শুকানকৈ মই 5 মিনিটমান ভালদৰে মঠি ল'ম। এতিয়া দেখিছেনে এনেকৈ লাডু কৰি দিয়াৰ লগে লগে এইটো এটা লাডু নিচিনা হৈ গৈছে। ইমানটো আপুনি মঠিব লাগিব। এতিয়া আৰু গৰম পানী, মানে কুহুমীয়া পানী দিব, একদম উতলা নিদিব। গৰম পানীৰে ধুনীয়াকৈ মঠি ল'ব, তাৰপাছত নিমকি বনাব আৰু দেখিব বহুত খাস্তা হৈছে। ইয়াত মই কোনো ধৰণৰ বেকিং ছ'ডা, বেকিং পাউডাৰ মই কোনোদিনাই নিদিওঁ আৰু মোৰ নিমকি খাবলৈ আল্লাহে কৰাত বহুত ধুনীয়া খাস্তা হয়।